মনি বেগটো মানে এইকেইটাই নিলে কম বাঘৰ তেল খোৱা ল'ৰা নে এইকেইটা এই নগেন পুলিচক জোকাইবলৈ ভয় কৰা নাই বাপেকে 1 লাখ দিম কপাত ওফৰি পৰিবিগৈ হওক কৈছো বাপেকে মনি বেগত আছে 700 টকা 100 টকা এতিয়া মিঠাই খাম বাকীখিনি থৈ দিম পিছত খাবলৈ পইচাটো মই থৈ দিওঁ দে তই হেৰাই পেলাবি মোৰ মনি বেগ আছে মই ভালকৈ ভৰাই থম নহয় কাইলৈ আকৌ লগ পামেইচোন দি দে বিকি একো নহয় তাই ভালকৈ থৈ দিব নৰকি যোৱা ল'ৰা এইকেইটা মোৰ ঘটিটোনো লৈ যাব লাগে নে হেঁতি অভুশ্বৰ এইফালে ল'ৰা 3টা যোৱা দেখিছিলে নিও দেখাও কল ল'ৰা মোক সেইবোৰ কথা কৈ নাথাকিবি এনেই মোৰতো গৰমকৈ থৈছে মোৰ নাম নগেন পুলিচ হয় মোক অলপ কথা ভালকৈ কব যাও ইয়াৰ পৰা আমনি কৰি নাথাকিবি মা আজি মই স্কুল নাযাওঁ মোৰ গাটো ভাল লগা নাই কি হৈছে তোমাৰ ৰাতিপুৱা যে গাটো ভাল নলগা হ'ল স্কুল ক্ষতি কৰিলে নহ'ব নহয় মা আজি কাৰণে প্লিজ না মোৰ গাটো ভাল লগা নাই কাৰণেহে কৈছো পঢ়ুৱাবিলাক থাকিয়ে যাব দেখোন হ'ব বাৰু আজি যাব নালাগে কিন্তু ঘূৰি নুফুৰিবি ঘূৰি নুফুৰো শুই থাকিম চিকলিজনী যে এতিয়ালৈকে আহি পোৱা নাই আহিব মাকে এৰা নাই চাগে তাইক তাই নাহিলে আমাৰ কাম নহয় অকমান ৰখি দিওঁচোন আমি দুটাই ময়ো ঘৰত ফাঁকি মাৰি আহিছো চিকলি তই আহিলি তোৰ কাৰণে ইমান দেৰি ৰখি আছো সদায় দেৰি কৰে তেনেকুৱা কথা নকবি মইহে জানো ঘৰত কেনেকৈ ফাঁকি মাৰি আহিছো ময়ো বেছি দিন ফাঁকি মাৰিবলৈ নোৱাৰিম চাগে আৰু মায়ে যিহে পাক মাৰি ধৰিছিলে সেইবোৰ বাদ দে আজি কি কৰিবি ক এঠাইত আছে ডাঙৰ পকা আম আনিবলৈ অলপ কষ্ট হ'ব চেষ্টা এটা কৰি চাব পৰা যায় তহঁতি বা কি ক আৰে আমি আছো নহয় বল চিন্তা নকৰিবি আমি তোৰ পাছত আছো ৰমলা আমখিনি হিচাপ কৰিলানে কাইলৈ বজাৰলৈ নিব লাগিব হিচাপ কৰিলো 120টা আছে দৰজা খিৰিকী ভালকৈ মাৰি থবা আকৌ ছাগলীয়ে খাই পেলাব মই অলপ আৰাম কৰিব যাওঁ সেইবিলাক চাহ পকা আম দেখিলেই খাও লাগে চিকিলি তই সোমাই যা তহঁতৰ ঘৰৰহে বস্তু আমাক দেখিলে বিপদ হব আচ্ছা জলদি যাও দেৰি নকৰ দেখিলে খাওৱে লাগে তই বেগত আম ভৰাই আন জলদি মানুহ আহিছে নেকি চাই দিছো বাৰু প্ৰথম কথা আমবিলাক আমাৰ চুৰ কৰি আনিছো মই গতিকে 2টা আম মই বেছিকৈ খাম তহঁতি আকৌ উল্টা পুল্টা নকৰিবি এনেকুৱা কথা নকবি তই আনিলে হলে তেনেকেই ক বাদ দে কাজিয়া কৰিবলৈ আম খাবলৈ পাবিতো চিকলি তই 2টা আম বেছিকৈ ল বাকীখিনি আমাৰ 2টাক বিটাই দে চিন্তু স্কুল যাওঁ বুলি কৈ সদায় ফাঁকি মাৰি আছ মোক মানুহৰ যদি কমপ্লেইন আহে তোমাৰ কথা বেয়া হ'ব চৰি মা লগৰকেইটাই কোৱা কাৰণেহে গৈছিলো বাহিৰত আজিৰ পৰা স্কুল সদায় যাম আৰু ফাঁকি নেমাৰো ফাঁকি মাৰিবলৈ তোক সুবিধা দিম নে আজিৰ পৰা যদি স্কুল নাযাওঁ ৰুমৰ ভিতৰত তলা মাৰি সোমোৱাই থৈ দিম ভাত পানী একো খাবলৈ নাপাওঁ তুমিতো সদায় স্কুল যাওঁ বুলি কোৱা মা সিহঁতে এনে গৈছে স্কুল নোযোৱা বুলি মই সদায় স্কুল যাওঁ গাঁৱৰ মানুহে আজি মোক কমপ্লেইন দিছে স্কুল যাওঁ বুলি কৈ ক'ত ঘূৰি ফুৰা সব গম পাইছো মই আজি সৰি মা ভুল হৈ গ'ল আজিৰ পৰা নাযাওঁ আৰু ঐ শুনিছ আজি মায়ে যিহে গালি দিছে গাঁৱৰ ৰাইজে আমাৰ কথা সব কৈ দিছে কি হ'ব বাৰু আমাৰ আজি ৰাতিপুৱা যিহে গালি খালো আমিও বাহিৰত ঘূৰি ভাল লাগে সেইবোৰ চিন্তা কৰি লাভ নাই অলপতো ঘৰত গালি পাৰিবই মইতো কত গালি খাওঁ ঐ শুন বেপাৰীটো আহিছে তহঁতে ফুচলা মেলি তাক যেনে তেনে ৰাখিম মই ফল চুৰি কৰিম
কিমান দাম ফল আছে বহুত ফল আছে কিন্তু তোমালোকে কিনিব পাৰিবা জানো আপেল কমলা চব আছে কিন্তু বহুত দাম নহয় তোমালোকে কেনেকৈ কিনিবা পইচা আছে জানো তোমালোকৰ লগত আছে খুৰা আমাৰ লগত বহুত পইচা আছে আমি কিনিম আপুনি উলিয়াওক দেখুৱাওক আগে ই ল'ৰাকেইটাই দেখোন বৰ ডাঙৰ ডাঙৰ কথা কয় চাওঁচোন কিমাননো আছে সিহঁতৰ লগত পইচা আজি আমি বৰ ভাল ফল খাবলৈ পাইছো বহুদিন ধৰি এনেকুৱা ফল খাবলৈ পোৱা নাই খা তহঁতেও খা আৰু ঘৰলৈ লৈ যাব পাৰিবি এই ল'ৰা তই মানুহৰ বস্তুবিলাক চুৰি কৰি কৰি খাই আছ আজিৰ পৰা যদি তই এনেকুৱা কৰ তোক ডিঙি চাবি মৰিম মই আজি পৰা চুৰ নকৰো শুনচোন কালি ৰাতি মই সপোনত ভূত দেখিলো মই আজিৰ পৰা চুৰ নকৰো নহলে মোক ভূতে ডিঙি চেপি মাৰিব বল আমি তিনিয়ে মাপ খোজোগৈ হ'ব নহলে আজিৰ পৰা আমিও এইবোৰ কাম নকৰো আমি তিনিটাই এতিয়াই ক্ষমা খোজোগৈ বৈ নহলে আজিৰ পৰা আমি বেয়া কামবোৰ নকৰো প্ৰথমে পণ্ডিত খুৰা ওচৰলৈ যাওঁ পণ্ডিত খুৰা আমাক ক্ষমা কৰি দিয়ক আজিৰ পৰা আমি এইবোৰ কাম নকৰো আমি স্কুল যাম আমি ভাল মানুহ হ'ম তোমালোকে ক্ষমা খুজিছা যদি তোমালোকক মাফ কৰি দিলো যোৱা খালি আজিৰ পৰা এনেকুৱা হলে দেখিব নালাগে যা এই নগেন পুলিচেও তহঁতক ক্ষমা কৰি দিলে যা ল'ৰাহঁত ভালকে পঢ়িবি আৰু ভাল মানুহ হবি বেয়া কাম যাতে আজিৰ পৰা নকৰ